আমাৰ সক্ৰিয়ানৈতিক কাম নহ'ব, কাৰণ কিয় এইটো জনসাধাৰণ এৱাৰ হ'ব লাগিব। কাৰণ জনসাধাৰণে তেওঁলোকক যিহেতু ভোট প্ৰদান কৰিছে, গতিকে স্থানীয় জনসাধাৰণসকলে কোনোবা যদি ফাতেমা বিবিক প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰাৰ পিছত সেই ফাতেমা বিবিৰ যিটো পঞ্চায়ত, সেই পঞ্চায়তৰ জনসাধাৰণে তেওঁলোকৰ দায়িত্ব যে তেওঁৰ ফাতেমা বিবিৰ গিৰিয়েকে যাতে কাৰ্যালয়ত গৈ পেলাই যাতে হস্তক্ষেপ কৰিব নোৱাৰে, আৰু সেই অনুপাতে তাৰ যিসমূহ মেম্বাৰ সদস্যসকলৰ দায়িত্ব আৰু লগত দায়িত্ব আমাৰো দায়িত্ব আছে, যাৰ কাৰণে আজি আমি আমাৰ চিঅ'ক আমি কৈছোঁ, বিডিঅ'ক কৈছোঁ যে তেনেকুৱাকৈ কোনো যাতে নিৰ্বাচিত যি প্ৰতিনিধিৰ গিৰিয়েকে গৈ পেলাই যাতে কামত হস্তক্ষেপ কৰিব নোৱাৰে। গতিকে আমি আহ্বান দিছোঁ, কিন্তু এতিয়া আমি যিহেতু ছাডেন যেতিয়া ভিজিট হ'ব, মই হাইলাকান্দিত মই ছাডেন ভিজিট যেতিয়া কৰিলোঁ, কৰাৰ পিছত মই নিজে সভাকক্ষৰ পৰা গুটিয়াই দিছোঁ। আজিও আমি আহ্বান জনাইছোঁ, মেম্বাৰসকলক আহ্বান জনাইছোঁ যে তেনেকুৱাকৈ যদি কোনোবা যদি গিৰিয়েকে যদি আহি পেলাই ককায়েকে আহি পেলাই যদি সভাকক্ষত যদি উপস্থিত হয়, তেওঁলোকে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ।